ভাৰতীয় জনতা পাৰ্টি পুৰণিগুটা মণ্ডলৰ সন্মানীয় সভাপতি মিণ্টু শৰ্মা ডাঙৰীয়া, চামগুৰি মণ্ডলৰ সভাপতি সুব্ৰত সিনহা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ চামগুৰি সমষ্টিৰ এগৰাকী জ্যেষ্ঠ চামগুৰি ঐতিহ্যমণ্ডিত আৰু ঐতিহাসিক অঞ্চল। আমি যদি কওঁ সংস্কৃতিৰ আমি নামঘৰ বুলি ক'ব পাৰোঁ চামগুৰি, সাহিত্যৰ বৰঘৰ বুলি আমি ক'ব পাৰোঁ বহু সময়ত। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত আমি যদি চাওঁ 1952 চনৰ পৰা 1962 চনলৈকে উষা বৰঠাকুৰ ডাঙৰীয়ানী আছিল। পৰৱৰ্তী পৰ্যায়ত আমাৰ তেখেতৰ লগত কেতিয়াবা আদৰ্শগত সংঘাত থাকিব পাৰে, কিন্তু এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল দেৱকান্ত বৰুৱাৰ দৰে ব্যক্তিয়ে, যিজন ব্যক্তিক আমি ভাৰতত চবেই জানিছিল জীৱন্ত বিশ্বকবি। গতিকে এইসকল ব্যক্তিৰ নাম এই চামগুৰি অঞ্চলৰ লগত জড়িত, আৰু চামগুৰি অঞ্চলটি অসমত আমি এক সম্প্ৰীতিৰ নিদৰ্শন ভূমি। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বৌদ্ধিষ্ট হওক, অসমীয়া হওক, বেংগলী হওক, চাহ জনগোষ্ঠী, আদিবাসী ৰাইজ হওক, আমি সকলোৱে মিলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যিয়ে এখন বৰ অসমৰ পৰিকল্পনা কৰিছিল, যি এখন বৰ অসমৰ তেওঁলোকে চিন্তা কৰিছিল, সেই বৰ অসমৰ সচিত্ৰ ৰূপ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মুঠৰ পৰা আৰম্ভ কৰি চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা, যিসকলে নিজেই দীপ্তিৰঞ্জন শৰ্মা হিচাপে এইবাৰ নিৰ্বাচন খেলিছে। মই চেহেৰাহে আছিলোঁ, কিন্তু নিৰ্বাচন এইবাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সন্মানীয় কাৰ্যকৰ্তাসকলে তেওঁলোকে মোক নিৰ্বাচন খেলাইছিল, আৰু সেইকাৰণে এই বিজয় মই চামগুৰিবাসী ৰাইজৰ নামত উৎসৰ্গা কৰিছোঁ। এই প্ৰাপ্য চামগুৰিবাসী। এখনি চেলেং আৰু এখনি শৰাইৰে মই সকলোৰে হৈ তেখেতক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আকৌ এবাৰ আমি সকলোকে এটা দীঘলীয়া হাত চাপৰিৰে মাননীয় বিধায়কক পুষ্প আদৰণি জনাব। মই এখনি গামোচাৰে সন্মানীয় বিধায়কক আশীৰ্বাদ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অঞ্চলৰ নাম উজ্বলাই আপোনালোকৰ এগৰাকী সন্তানে যোৱাকালি APSC পৰীক্ষা পাইছে, পাছ কৰিছে সোণাৰী, প্ৰিয়ংকা সোণাৰী মহোদয়া। আমি তেখেতক আজি গৈছিলোঁ, অভিনন্দন দি গৈছিলোঁ, তেখেতৰ সাফল্যত আমি নিজে উৎসাহ অনুভৱ কৰিছিলোঁ। আৰু আপোনালোকে এটা কথা চাওক, 2016 চনত ৰাইজ এনেকৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী কিন্তু APSC পাবলৈ সক্ষম হোৱা নাছিল। 50 লাখ 1 কোটি নিদিয়ালৈকে 2016 চনত কংগ্ৰেছৰ দিনত চাকৰি পোৱাটো পৰ্বতত কাছকণি বিচৰাৰ নিচিনা আছিল। আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত দুখীয়া ঘৰৰ মানুহৰ, দৰিদ্ৰ ঘৰৰ সন্তানেও, কংগ্ৰেছ হওক, ADP হওক, সকলো ঘৰৰ সন্তানে আজিৰ দিনত চাকৰি পাবলৈ সক্ষম হৈছে, সপোন দেখিবলৈ সক্ষম হৈছে। সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তন, আৰু এই পৰিৱৰ্তনৰ কাৰণে ৰাইজৰ আশীৰ্বাদ আমি পাইছোঁ, আৰু ৰাইজৰ আশীৰ্বাদ সদায় শিৰত লৈ আমি কাম কৰি যাম। এই প্ৰতিশ্ৰুতি আমি চামগুৰিবাসীৰ ৰাইজক, অসমবাসীৰ ৰাইজক দিছোঁ। আৰু আপোনালোকৰ এনেকুৱা আশীৰ্বাদে আমাক এটা কথা সদায় আমাক সংকল্পবদ্ধ কৰাব যে কেৱল 10 বছৰ, 15 বছৰ, 20 বছৰ শাসন কৰিবৰ কাৰণে আমি অহা নাই। আগন্তুক 50 বছৰ, 100 বছৰলৈকে যাতে দিল্লী আৰু দিছপুৰত ভাৰতীয় জনতা পাৰ্টি আৰু NDA অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। 23 তাৰিখে আমাৰ নিৰ্বাচন ফলাফল ঘোষণা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত কেইবাবাৰো এবাৰ মই শিঙিমাৰী জিলা পৰিষদত আহিলোঁ। তাৰপিছত শপত গ্ৰহণ হ'ল, মই মাহতে দুদিনমান নাছিলোঁ। গতিকে আজি চামগুৰিবাসী ৰাইজৰ আশীৰ্বাদ পাইছোঁ চামগুৰি পঞ্চায়তত। পৰৱৰ্তী সময়ত মোৰ এটা কৰ্তব্য আৰু দায়িত্ব যে সকলো পঞ্চায়ততে যাম, ৰাইজৰ লগত এবাৰ দেখা কৰিম, ৰাইজৰ পৰা আশীৰ্বাদ ল'ম, ৰাইজৰ মাৰ্গদৰ্শন ল'ম, আৰু আগন্তুক সময়ত আমি সকলোৱে মিলি কেনেকৈ চামগুৰিবাসী ৰাইজৰ কাৰণে আমি কাম কৰিম এই বিষয়ে তেওঁলোকৰ আলোচনা কৰিব লাগিব। মাননীয় জিতু গোস্বামী ডাঙৰীয়া, এতিয়ালে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক, তেওঁৰ লগতো কথা পাতিছোঁ। গতিকে আমি দুইজনে মিলি, আৰু কলিয়াবৰ খণ্ডত মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আছে, গতিকে সকলোৱে মিলি পেলাই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আজি যি উন্নয়নৰ ঢৌ হৈছে, বা যি দেখিছোঁ আমি গোটেই দেশত যে মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে জনকল্যাণমূলক আঁচনিসমূহ লৈছে, মোৰ প্ৰাথমিকতা থাকিব সেই প্ৰত্যেক আঁচনি যাতে প্ৰকৃত হিতাধিকাৰীয়ে পায়, উন্নয়ন যাতে বিভিন্ন
উন্নয়নৰ সকলো ধৰণৰ দিশ আমি যাতে সামগ্ৰিক স্পৰ্শ কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। প্ৰথমতেতো ইয়াত আন্তঃগাঁথনি যথেষ্টখিনি সমস্যা আছে। 24 বছৰ আছিল বিধায়কগৰাকী, কিন্তু ইয়াত ৰাস্তা ঘাটৰ যেনেদৰে উন্নয়ন হ'ব লাগিছিল সেইখিনি নহ'ল। বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ। গতিকে প্ৰাথমিকভাৱে ৰাস্তা ঘাটৰ কাৰণে যথেষ্টখিনি কাম থাকিব। এতিয়া যিমতে জিতু গোস্বামী ডাঙৰীয়াই যথেষ্টখিনি কাম আগবঢ়াইছে আৰু গতিকে এই গোটেইখিনি বিষয় লৈ পেলাই মোৰ প্ৰাথমিকতা থাকিব। শিক্ষাখণ্ডৰ ক্ষেত্ৰত মই কাম কৰিম বুলি কৈছিলোঁ। গতিকে শিক্ষাখণ্ডৰ ক্ষেত্ৰত আমি যুৱ প্ৰজন্মৰ সহায় হ'ব পৰাকৈ কেইটামান কাম কৰিম বুলি মনস্থ কৰিছোঁ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ, তাৰ লগত আৰু কেইবাটাও এনেকুৱাকৈ আছে যাতে আমি স্কিল কৰিব পাৰোঁ। সামগ্ৰীৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক যাতে স্কিল হিচাপে বিভিন্ন ক্ষেত্ৰত গঢ় লৈ দিব পৰা যায়, তাৰ কাৰণে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈ কাম কৰিম বুলি ভাবিছোঁ। অন্যান্য বিভিন্ন ক্ষেত্ৰত কাম কৰিব লগা আছে, স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতো কাম কৰিব লগা আছে, হস্পিটেল কেইখনৰ উন্নয়নৰ ক্ষেত্ৰত। গতিকে সংশ্লিষ্ট সকলো পক্ষৰ লগত কথা পাতি ৰাজনীতিৰ মত নিৰ্বিশেষে আমি সকলোকে লগত লৈ পেলাই যাতে সামগ্ৰীৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰি যাম। মন্ত্ৰী হৈ থকা অৱস্থাতে বিভিন্ন পৰ্যটনৰ বাবে বিভিন্ন ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে, কিন্তু এতিয়া জৰাজীৰ্ণ অৱস্থা বা ষ্টেডিয়ামত কিবাখনো বনোৱা হৈছে, কিন্তু জৰাজীৰ্ণ অৱস্থা হৈছে। সেই ক্ষেত্ৰত আপুনি কিবা হয়, এইটো সামগ্ৰীৰ ক্ষেত্ৰত দেখা গৈছে যে সামগ্ৰীত যথেষ্ট সংখ্যক ক্ৰীড়া প্ৰতিভা আছে। গতিকে ইয়াত সাধাৰণতে হৈছিল কি যে প্ৰাক্তন মন্ত্ৰী বা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াত আচলতে পাৰ্মানেণ্ট কাম তেওঁ একো কৰা নাই। তেওঁ সদায় ফাৰ্ষ্ট এড ট্ৰিটমেণ্টৰ টাইপত কাম কৰিলে। আজি যিখিনি বস্তু বনোৱা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকৈ মেইনটেইন কৰিব লাগে তাৰ কাৰণে কোনো ধৰণৰ প্ৰচেষ্টা নহ'ল। গতিকে ক্ৰীড়াৰ ক্ষেত্ৰত আপুনি ভাল কথা কৈছে, ক্ৰীড়াৰ ক্ষেত্ৰৰ উন্নতিৰ কাৰণে যথেষ্টখিনি কাম কৰিব লগা আছে। টুৰিজিম ক্ষেত্ৰত আমি দেখিছোঁ যে টুৰিজিম ক্ষেত্ৰতো ইয়াত যথেষ্টখিনি সম্ভাৱনা আছে। এই ৰকলেণ্ড পাৰ্ক আছে বা এনেকুৱা বিভিন্ন ধৰণৰ আছে। গতিকে এইখিনি বিষয়ত মই এতিয়াই কোৱাটো সমীচীন নহ'ব, অলপ ভালদৰে ষ্টাডি কৰি লৈ এই গোটেইবোৰ বস্তু কি পৰ্যায়ত আছে, কিহৰ কাৰণে এনেকুৱা পৰ্যায় পালে, গোটেইখিনি বিষয়ে আলোচনা কৰি লৈ আমি যাতে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লয়। কাৰণ হ্ৰস্বম্যাদী পৰিকল্পনাত কোনো ধৰণৰ বস্তু কেৱল চমক সৃষ্টি কৰিবৰ কাৰণে নহয়, যাতে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈ পেলাই আমি যাতে সামগ্ৰী সমষ্টিত দীৰ্ঘম্যাদী এটা উন্নয়ন কৰিব পাৰোঁ সেই হিচাপে আমি কাম কৰিম আৰু সেই হিচাপে কাম কৰাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। চাওক, এইবোৰ ৰাজনীতি আমি ইলেকশ্যন কাৰণে নকৰোঁ। এনেকুৱা ধৰণৰ ৰাজনীতি কংগ্ৰেছে কৰে। এনেকুৱা ধৰণৰ ৰাজনীতি যিয়ে সদায় কংগ্ৰেছৰ নেতৃত্বত হৈ থাকে, কংগ্ৰেছে এনেকুৱা ধৰণৰ ৰাজনীতি। এইবোৰ ৰাজনীতিয়ে ইলেকশ্যনত প্ৰভাৱ পেলাব, আমি সেইবোৰ কথা চিন্তা নকৰোঁ। উন্নয়নৰ কথা লৈ এবাৰ সামগ্ৰীক নিৰ্বাচন খেলিছোঁ, নিৰ্বাচন জিকিছোঁ। পঞ্চায়ততো উন্নয়ন লৈ পেলাই নিৰ্বাচন হ'ব আৰু সামগ্ৰীত পঞ্চায়ত আমি চুইপ কৰিম, আপোনালোকক আজিয়ে ক'ব পাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।